ষষ্ঠ কীৰ্তন। ঘোষা জয় গোবিন্দ দয়াশীল জয় জগন্নাথ মাধৱ প্ৰণামো ভূমি থয়া মাথ। ঘোষা জয় গোবিন্দ দয়াশীল জয় জগন্নাথ মাধৱ প্ৰণামো ভূমি থয়া মাথ। অনন্তৰে ইন্দ্ৰধনুন ৰাজা ৰাজেশ্বৰ কলিংগ পতিক মাতি দিলন্ত উত্তৰ। বিন্ধ পৰ্বতক যাহা ৰাজাগণ লৈ ভদ্ৰতৰ শিলাক শকতে আনাবয়ে। দৌল সাজি দেৱতাক থাপিব সম্পত্তি হেন শুনি চলি গইলা কলিংগ নিপতি। মন্ত্ৰীক মাতিয়া পাছে ৰাজাই আদেশ চাৰিও দিশক লাগি পাঞ্চা দূত ছয়। আনুক হাংকাৰী ৰাজাগণ নিৰন্তৰ চতুৰংগ সেনালয়া সত্তৰ। ৰাজাৰ আদেশ কহি পৰ্যটিল দূত চাৰিও দিশৰ ৰাজা আখিল বহুত। হেন শুনি ইন্দ্ৰদৈন্য ৰাজা তুষ্ট মন সমনিপতিক চাহি বুলিলা বচন। ইটো মহাক্ষেত্ৰ ভূমি মুকুতি কাৰণ তাতে অশ্বমেধ যজি বহু নাৰায়ণ। বান্ধি দৌল দেৱ থাপি বহু এন বিধি কেনমতে মূৰ ইটো কাৰ্য হৈ খেদে। তুমি খবৰ হৈ যাবে আমাৰ সহায় হইব বুলি সমেও কৰিলা অংগীকাৰ। সুবৰ্ণ মাণিক মণি মুকুটায় পাৰ গজবাজি ৰথ বস্ত্ৰ যতক সম্ভাৰ। এৰাম ভুঞ্জ ভুঞ্জ জয়গত লাগিবে যত যত দিলে ৰাজাগণে ইন্দ্ৰদৈন্যৰ আগত। দেখি ৰাজা ৰত্নময় যজ্ঞৰ সম্ভাৰ আনিলন্ত বিপৰীকি তপস্বী অপাৰ। উপাধ্যায় আচাৰ্য দস্য পাত্ৰ যাক দেখি পুৰোহিত কবলিলা ৰাজা বাক। বিপৰীকি গণসমে চলিউক তুমি নিৰ্মিউক সবে গয়া মহাযজ্ঞ ভূমি। শুনি পুৰোহিত গয়া যতে অনেক যতনে সাজিলন্ত বেদী খণ্ড সুবৰ্ণে ৰতনে। ৰত্নময় প্ৰসাদ সজাইলা একশত সুবৰ্ণে ৰচিত স্তম্ভ লগাইল গৃহত। ঠাই ঠাই পুতাইলন্ত বৃহৎ তোৰণ মণি মুকুটাৰ মালা কৰি আভৰণ। ব্ৰাহ্মণক লাগি গৃহ সজাইলাই অপাৰ ভক্ষ ভোজ পঞ্চামৃত মিলাইল সম্ভাৰ। অনেক নিপতি ব্ৰাহ্মণৰে ধৰে আৰ স্বৰ্গ কলংঘিল গয়া বান্যৰ ঘানচাল। সুবৰ্ণ বিনাই আন নাহিকে
দেখি ইন্দ্রদুনর আনন্দ ভইলা মন আরম্ভিল যজ্ঞ যেন বিধি ব্যৱহাৰ হৰি হৰি বুলি তৰা দুৰ্ঘুৰ সংসাৰ হৰি ৰাম 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 কৃষ্ণ। সপ্তম কীৰ্তন। ঘোষা হৰি গোবিন্দ কৃষ্ণ জয় জগন্নাথ ঘোষা হৰি গোবিন্দ কৃষ্ণ জয় জগন্নাথ পদ যজন্ত বিহি যত ব্ৰহ্মঋষি কৃষ্ণ কয় অৰ্চন্ত ৰাজা হৰেখি কৰিলন্ত হোম কোটি প্ৰণাম ৰথ গজবাজি দিলন্ত দান কোটি কোটি ৰথ গ্ৰাম নগৰ দাসী দাস ধেনু বৃক্ষ বিস্তৰ যেহি লাগে খোজে যতেকৰ প্ৰজা নাহিকে নেদু নুবুলন্ত ৰাজা তুৰিলা মনোৰথ সমস্তৰ হৃষ্টপুষ্ট মহিলা সমস্তে নৰ সকল ঋষিক বুলন্ত বাণী প্ৰত্যেক যাবে অনন্ত চক্ৰ পানী প্ৰৱৰ্তাই মায়াবে যজ্ঞ আমাৰ এই বুলি দান দেন্ত অপাৰ কোনে কৰিবে দানৰ সীমা যজ্ঞৰ পৰম দেখি মহিমা বিস্ময় ভৈল খুৰা খুৰ নাগে উৎসৰ্গী ঘূৰা পাছে মহাভাগে পুত্ৰগণ মাতি দিলাই আদেশ যজ্ঞৰ হয় ৰাখা দেখে দেখ থানে থানে ৰচি সুবৰ্ণ ৰত্নে বিষ্ণুৰ দৌলত সজাইল যত্নে কৰিল ক্ৰম যত ৰাজা সুত বান্ধিল দৌল আতি অদ্ভুত ৰাজায় দৌলক সুসংগ কৰি চিন্তন্ত সদায়ে নিদ্ৰা কৰি কিমতে বিষ্ণুক দেখা সাক্ষাৎ বিষ্ণুৰ প্ৰতিমা পাই বুকুঠাত কিমতে আবে আৰাধিব হৰি প্ৰতিমা থাপু দলে কে নকৰি একোমতে তুষ্টি নাহিকে মন নকৰে নিপতি স্নান ভোজন পৰম চিন্তায়ে আকুল ভৈলা বিষ্ণুক পাছে অৰ্চি বাক লৈলা বাঞ্চৰা তবিধি কৰিয়া পূজা কৰন্ত তুতি ইন্দ্ৰ দৈন্য ৰাজা নমো বাসুদেৱ মুখ কাৰণ সংসাৰত মুখ কৰা তাৰণ নমো মাধৱ দয়া মাথ তাহি তাহি বিষ্ণু জগতনাথ ত্ৰাহি নৰসিংহ দৈত্য সংহাৰী যিমতে আনিলা ভূমি উদ্ধাৰে এই মতে মোক কৰাই উদ্ধাৰ বৰাহ বিষ্ণুক নতি আমাৰ
বলদেৱ আদি মূৰ্তি যতে ক গৰুড় প্ৰমুখে অংগ সবাকো কৰো মই নমস্কাৰ হৰি হৰি বুলি হৈও নিস্তাৰ হৰি ৰাম 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 কৃষ্ণ। অষ্টম কীৰ্তন। সুখাত আহে হৰি কৰোণা সিন্ধু গোবিন্দ জগত বন্ধু সুখা হৰি তাহি কৰোণা সিন্ধু জগত গোবিন্দ জগত বন্ধু মায়া তেখে দেখিও বিবিধ পৰিছে স্বৰূপত তোমাৰ নাহি কিছু ভেদ চৈতন্য স্বৰূপ ব্যাপী এক নিৰঞ্জন তোমাক বুলিবে দৈত্য কোন গজন নিচল নিৰ্মল সূক্ষ্ম ৰূপ যিটো স্বামী দেৱে যাক নজানন্ত কেনে জানো আমি অপৰ তোমাৰ ৰূপ যাৰ ভুজ চাৰি পীতবস্ত্ৰে শুভে শংখ চক্ৰ গদাধাৰী পিন্ধি আছ ৰত্ন মুকুট হাৰ সেয়াত শ্ৰীবৎস গলে বনমালা যায় সেইকে মূৰ্তি আৰাধন্ত দেৱগণ তাকে সেৱকত জনে চিন্তে সৰ্বখন বিষয় সাগৰে মজু কমল লোচন ভকতয় ভয়দাতা হুকৰি উমোচন তুমি ব্যতিৰেকে আন নেদেখো কাৰণ শ্ৰীমধুসূদন প্ৰভু হুয়ো প্ৰসন নানাবিধ ব্যাধি জৰা সুকে মুখ পীৰে কৰ্ম পাকে বদ্ধ ভৈল লোভ মোহনেৰে সংসাৰ সাগৰে জল বিষয়ৰ ক্লেশ ইন্দ্ৰিয় বৰ্ত গ্ৰাহ ভৈল ৰাগ দেশ সুখ তৃষ্ণ উৰ্মিক দেশন্তে চমৎকাৰ অত্যন্ত চঞ্চলয়নো মাত্ৰ নুহিষাৰ মায়াই মোহিল হেন সংসাৰত আতি চিৰকাল ভ্ৰমু প্ৰভু হুয়া নাজাতি লভিলোহু জন্ম প্ৰভু অসংখ্য প্ৰমাণ পঢ়িলোহু বেদ শাস্ত্ৰ অনেক পুৰাণ অসন্তোষ সন্তোষ লভিলো অপান ক্ষয় বৃদ্ধি উদয়ক পাইলো বাৰম্বাৰ সংযোগ বিয়োগ শত্ৰু মিত্ৰ বান্ধৱৰ দেখিলো সংসাৰে পিতৃ মাতৃ কবিষ্টৰ সুখ দুখ অনুভৱ ভৈলো সংখ্যাত পাইলো পুত্ৰ ভাতৃ জ্ঞাতি অনেক ইহাত
দুখ প্ৰভু পাইলো নানামত জানিলো দুখ শিশু যুৱা বিদ্যাকালে মৰণ পিয়াক প্ৰভু জানিলো ভালে যমপুৰে যেন দুখ পাইলো সমস্তকে জানিলো যাতনা যেন চৌৰাশী নৰকে কৃমি কীট হস্তি ঘোঁৰা মৃগ বৃক্ষ পক্ষী গৰু মহিষ পশুক যত দেখি দ্বিজ ক্ষুদ্ৰ ধনী দুখী তপস্বী যতে ৰাজা ৰাজ ভিত্তয়ন মনুষ্যয়নে সমাৰ গৃহত বাৰে মাৰে ভৈলো জাত অনেকৰ ভৈলো প্ৰভু ভিতয় সংখ্যাত কত দৰিদ্ৰ ঈশ্বৰ অধিকাৰী কতো মোক মাৰে কতো ময়ো আছো মাৰি মই আনি কাটো কতো মোক ধৰি কাটে ভনিল শংকৰ নাম বোলা জানতে হৰি ৰাম 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 কৃষ্ণ। নৱম কীৰ্তন। উষাও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে কৃষ্ণৰ চৰণ চাৰি আন গতি নেদেখো হামাৰে উষাও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে কৃষ্ণৰ চৰণ চাৰি আন গতি নেদেখো হামাৰে পিতৃ মাতৃ ভাতৃ ভাইজাৰ সংযোগে কতহু মিলে অসন্তোষ তাহাৰ বিয়োগে কতো সুখে কান্দো পায়া কতো সন্তোষ দেৱ মনুষ্যত পশু পতংগত জগত মধ্যত স্বামী চৈধ্যয় ভুৱনে হেন থান নাহি জৈকণতো যাওঁ আমি কতো নৰকত থাকো কদাচিত স্বৰ্গক কৰো গতি মনুষ্য লোকত থাকো কতো বেলা পশুৰো সংগতি জলজন্ত চক্ৰে জৰি বন্ধ হৈয়া খণ্ড ঘট যেন মতে কতো ঊৰ্ধ্বগতি কতো অধ যায় কতো থাকো মধ্যতে কৰ্মে বদ্ধ হৈয়া সংসাৰ চক্ৰত সেই মতে ভগৱন্ত ব্ৰহ্মচিৰকালে কদাচিতো মই দুখৰ নেদেখো অন্ত
মুক শোক তৃষ্ণা আকুল কৰয় ভৈলো ৰাতি অচেতন কিবা কৰোঁ আমি একোকে নজানো তোমাতে ললো শৰণ তোমাৰ ভকত হওঁ যেবে মই জগন্নাথ কৃপা কৰা সংসাৰ সাগৰে মজিলো মাধৱ আমাক প্ৰভু ধাৰা তুমি বেতিৰেকে নাহি বন্ধু আন যি মোৰ চিন্তা কৰয় তুমি হেন যদি নাথ পাওঁ প্ৰভু কৈতো নাহি কে ভয় তুমি জগদাতা তোমাৰ চৰণে ভকতি নভৈল যাৰ তাৰকো লখিল বিদ্যা ব্যৰ্থ হবে কি কৰে জীয়ন সাৰ যিটো মোহহুয়া তোমাক নিন্দয় অসুৰ স্বভাৱ পাই উপজি উপজি নৰকত পৰে তাহাৰ নিস্তাৰ নাই জৈতে তৈতে গয়া জন্ম লভো মই আপোন কৰ্মৰ গতি তৈতে তৈতে হৰি তোমাৰ চৰণে থাকুক দৃঢ় ভকতি দেৱাসুৰনৰে তোমাক আৰাধি পাইলে ক পৰম সিদ্ধি জানিয়া তোমাক নুবুজিবে কোনে তুমি ভকতৰ নিধি তুমি কৰিবাক নোৱাৰে তোমাক ব্ৰহ্মা আদি দেৱ যাক মনুষ্য বুদ্ধিয়ে কেন মতে মই কৰিব তুতি তোমাক যিটো মোৰ স্বভাৱে কৰিলো তুতি তাকো সমি উক মুক যদি অপৰাধ কৰে তথাপি ক্ষমা কৰে সাধু লোক হেন জানি প্ৰভু হুয়ুক প্ৰসন্ন তোমাৰ ভকত আমি ভক্তি ভাৱে যিটো কৰিলো তুতি সাংগ হুক সবে স্বামী প্ৰভু বাসুদেৱ তোমাৰ চৰণে কৰো মই নমস্কাৰ আনক ময়েৰি বোলা হৰি হৰি পুৰুষ হুক ধাৰ হৰি ৰাম 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 কৃষ্ণ দশম কীৰ্তন ঘোষা হৰি গোবিন্দ দয়াময় মুৰাৰী ৰাম মুখে মূৰ নচাৰুক কৃষ্ণ বিষ্ণু নাম ঘোষা হৰি গোবিন্দ দয়াময় মুৰাৰী ৰাম মুখে মূৰ নচাৰুক কৃষ্ণ বিষ্ণু নাম পদ ব্ৰহ্মাই বুলন্দ শুনিও মুনিগণ
বুলন্দ গৰুড় ধ্বজ শ্ৰুত তৰ্পসন্ন দিলন্ত ৰাজাক মন বাঞ্ছিত সকল কাৰুণ্য স্তুস্তৰ আবে শুনা যেন ফল হৰিক পুজিয়া যিটো নিতে কৰে তুতি তাহাৰ হৈবে কজানা অৱশ্যে মুকুতি ত্ৰিখণ্ডাত পৰে যিটো স্তুষ্ট শ্ৰেষ্ঠতৰ ধৰ্মৰ অৰ্থ কাম মুখ নিৰন্তৰ জীৱা পঢ়ে জীৱা শুনে শুনাৱে আনক পাপচাৰী সিও যায় বিষ্ণুৰ থানক যিটো দুষ্ট সঠে কৰে বেদ কলুপুত তাত নকহিবা সুস্থ পৰম কুপুত বিষ্ণু ভকতক আক দিবা উপদেশ কহিলো কাৰুণ্য স্তুষ্ট তোমাক নিশেষ দেৱ মাধৱক ধ্যান কৰে যিটো নিত্য বিষ্ণু তপ বেশ যেন অগণিত ঘৃত মহাযজ্ঞ বিদ্যা দানে কোন কাৰ্য কৰে মহাব্ৰত কৰে মিছাতে মৰে জগতৰ গুৰু মুখ দাতা নাৰায়ণ তাহান নকৰে যিটো শ্ৰৱণ কীৰ্তন শিকি ধন্য শিকি শুদ্ধ সেই শিখে পণ্ডিত যজ্ঞ তপে গুণে শিকি শ্ৰেষ্ঠ খণ্ডিত শিকি সত্য মাতি দাদা জ্ঞাতা জগতত যাহাৰ ভকতি আছে কৃষ্ণ চৰণত এন তুতি কৰি ইন্দ্ৰ দৈন্য মহাৰায় ভূমিত পৰিলা বস্ত কুশক বিচাই মহাচিন্তা বিষ্ট হুয়া কৰিলা শয়ন কেনমতে হৈব মোৰ কৃষ্ণ দৰ্শন এন মনে চিন্তি নিদ্ৰা কৰিলা নিপবৰ স্বপ্ন তৰা যাক দেখা দিলা দামোদৰ জগত গুৰুক ৰাজা দেখিলা সাক্ষাৎ আঠ অস্ত ধৰি আছা আঠ ঘন হাত শংখ চক্ৰ গদা পদ্ম চাৰু বাৰুষী খাৰংগ কধৰি আছা গৰুৰ তবখে যেন নিদ্ৰ বৈদুৰ্য শৰীৰে কৰে কান্তি হৃদয় মধ্যত জলে শুক্ললো পান্তি পীত বস্তে শুভে তনু কটিত মেখলা কণ্ঠত কৌস্তভ শুভে গলে বনমালা কিৰীতি কুণ্ডল হাৰ কেউৰ কংকণ সৰ্বাংগে প্ৰকাশে মহাৰত্নৰ ভূষণ নুপুৰে ৰঞ্জিয়াই আছে পাদ পদ্ম দুই যাক দেখি ধ্যানত ভকত সুখী হুই প্ৰসন্ন বদন জলে কমল লোচন যাক দৰ্শনে হুৱে পাত কংচন যুগান্তৰ সূৰ্য যেন আসন্ত প্ৰকাশী ৰাজা কবলিলা হেন বাণী হৰি সাখী কৃষ্ণৰ কিংকৰে কহে শংকৰে সম্প্ৰতি
বোলা হৰি হৰি হবে সকয় গতে